কালি মই গ'লোঁ ককাদেউতা নাতি আৰু হাতী 2খন চাবলৈ। প্ৰথমখন যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব, তেতিয়া দ্বিতীয়খনৰ কাহিনীটো বেছি ভালকৈ বুজি পাব। আৰু এইকেইদিন ফেচবুকত বহুতকে দেখিছোঁ চিনেমাখনৰ সন্দৰ্ভত কিবাকিবি লিখি থকা। মই বাৰু ভাল বেয়া একো ক'বলৈ নাযাওঁ, এটা কথাই অনুভৱ কৰিলোঁ, যদি আপুনি চিনেমাৰ সাধাৰণ দৰ্শক তেনেহ'লে চিনেমাখন চাই হয়তো ভালেই পাব। আৰু যদি চিনেমা নিৰ্মাণৰ লগত জড়িত ব্যক্তি নতুবা চিনেমাৰ সমালোচক নাইবা চিনেমা চাই অত্যন্ত ভাল পোৱা মানুহ, চিনেমা কেনেকৈ চাব লাগে জনা মানুহ, তেনেহ'লে নিশ্চয় চিনেমাখনত কিবাকিবি খুঁটি নাটি দেখাটো স্বাভাৱিক। আৰু আমি প্ৰথমে যেতিয়া কাহিনী এটা চাওঁ তেতিয়া পিছৰ কাহিনীটো আৰু বেছি ষ্ট্ৰং হোৱাটো বিচাৰোঁ। সেই অনুপাতে এই চিনেমাখন নহ'ল, সেয়ে হয়তো ৰাইজে বেয়া পাব পাৰে। আৰু এটা কথা সততেই ৰাইজৰ দৃষ্টিগোচৰ হৈছে যে চিনেমাখনৰ সংলাপবোৰ একদম নাটকৰ সংলাপৰ দৰে হৈছে। য'ত নেকি আমি জানো যে চিনেমাৰ সংলাপ আৰু নাটকৰ সংলাপ সম্পূৰ্ণ বেলেগ, মাজত বহুত পাৰ্থক্য থাকে। তাৰপিছতো যেতিয়া এনেকুৱাবোৰ দেখা যায় তেতিয়া মানুহখিনি অকণমান আপছেট হোৱাটো স্বাভাৱিক। বাকী ভালেই, আপোনালোকেও চাব পাৰে।